আজি এখন জাল আনিলোঁ। পুখুৰীৰ মাছ ডাঙৰ হৈছে, মাছ ধৰিব লাগে। আৰু মাছ ধৰাৰ কথা কওঁতে প্ৰীতিয়ে ক'লে কচ মাছ ধৰিলে লাওৰ লগত খোৱাতকৈ অমিতাৰ লগত মছলা খোৱাইহে বেছি ভাল হ'ব। কিন্তু তুমি কেনেকুৱা ভাল দেখা কৰিবা। আৰু জালৰ খেওটো মাৰিলোঁ আৰু ধুৱাইছে মাছে। আৰু মাছ জঁপিয়াবলৈ লাগিছে। মাছ জঁপিয়াইছে, নিশ্চয় যথেষ্ট মাছ আচলতে জালত আবদ্ধ হৈছে। আৰু আচলতে ফিছ প্ৰটিনটো আমাৰ স্বাস্থ্যৰ কাৰণে বৰ প্ৰয়োজন। আৰু এনে এটা ব্যৱস্থা থিতাতে পোৱাৰ এটা ব্যৱস্থা আচলতে চৌহদত কৰি ল'ব পাৰিলে বৰ ভাল এটা সুবিধা হয়। আৰু আজি এই মাছ জাল চপাই অনাৰ লগে লগে মাছৰ খলখলনি দেখিছোঁ, যথেষ্ট মাছ আহিছে। আৰু কচ মাছখিনি ডাঙৰ হৈছে যথেষ্ট। আৰু ৰৌ আৰু কুঢ়ি, মাগুৰ শিঙিও আহিছে। যিয়ে নহওক মাছ কচ মাছকেইটা যথেষ্ট ডাঙৰ হৈছে। আৰু মাছ হয়তো কচ মাছ এটা ৰাখি বাকী হয়তো ৰৌ মাছ এটাও মানে ৰাখিব লাগিব। আৰু এই প্ৰীতিয়ে কৈছে সেই মাছটোতকৈ এইটো কচ বেছি ডাঙৰ, গতিকে এইটো এৰি দিয়ক। ঠিকে আছে, আমি ইটো মাছ ডাঙৰ এটাই হয়, ডাঙৰটোৱে ৰখা হওক। আৰু আচলতে আমাৰ এই বনালয় সেউজ প্ৰকল্পৰ যিটো সমন্বিত ব্যৱস্থা আৰু সমন্বিত কৃষি ব্যৱস্থাত আচলতে এই পুখুৰীটোৰ পানীৰ পৰা পোনপটীয়াকৈ কিছুমান গছে পানী আহৰণ কৰে, গতিকে সেইটো সুবিধা হয়। আৰু আমি ইয়াৰ পৰা পানী নি গছপুলিখিনিত দিলে গছ যথেষ্ট সাৰুৱা পানীত গছখিনি বঢ়াত এটা ভাল ব্যৱস্থা হয়। গতিকে এনেকুৱা এটা ব্যৱস্থাই আমাক যথেষ্ট গছ গছনিখিনি বাঢ়ি অহাত এটা ভাল ভূমিকা আছে। গতিকে এনেকুৱা এটা ব্যৱস্থা চৌহদৰ ব্যৱস্থাটো ভাল ব্যৱস্থা বুলি নিতান্তই ক'ব লাগিব। গতিকে আজিৰ এই মুহূৰ্তত আমি বনালয় সেউজ প্ৰকল্পই এটা স্বাস্থ্যচল আৱহাৱা আন্তৰিকতাৰে